স্কুলের জন্য আর কি সব রেডি হইলাম। এখন যাব স্কুলে। 8:21 হয়েছে আর কি, দেখা যাক, মানে 8:30 নাগাদে যাব, হাইটে যাব আজকে। এই ভিডিওটা করার উদ্দেশ্য এটাই যে যাতে আব্বা আম্মা দেখবার পারে যে মানে সারাদিনটাতে আমি কি করি কি না করি। ওই হিসাবে আমি যে এইটা থাকি, এই বাড়িটা থাকি, হ্যাঁ, উপরের রুমটা ঠিক হইলে আর কি উপরে দিব আমাকে। এই যে ওদের ছাগল, এই রাস্তা দিয়ে আজকে যাব, হাইটা হাইটা যাবো আজকে পুরা। এই বাড়িওয়ালার ভাই ব্রাদারগুলার এগুলা, মানে ওরা ধান টান যে কি করতেছে ওগুলা ভাই ব্রাদারের বাড়ি। ওইগুলা গলা তো সেই আমার, কিন্তু আজকে মানে গলা তো কি করে পারতেছি না। পুরাপুরি 10 মিনিট লাগে স্কুল যেতে, হাইটাই গেলে পুরা 10 মিনিট একদম। যাই দেখি বগান ফুলটা ভালোই লাগছে। ধান কাটা মেশিন দেখবেন নাকি? ধান কাটা মেশিন खेती, नेसरार बागान। स्कूल पाइलाम यार, स्टूडेंट गुला स्कूल। पंडित कहते हैं Good morning.
হাই ক'ব লাগে এতিয়ালৈকে নাহে নেকি নাই এটা হৈছে নামঘৰ सफाई चली আছে सफाई একটু কোবাই মানে হেৰি কৰি বেল টু ইট কলে ঘন্টা কোবাই একটাতে আধা ফিরে গেছে বিরাট আছে রামধনি বিরাট আছে তার উপরতে গ্রুম আছে বিসারিল कर्मचारी कभी हम भी ऐसे थे पूरे फील्ड को बगड़ीवाड़ी के पूरे फील्ड को साफा किया था कभी कभी की হয় এটো অলপ চিন্তা মিলা পঞ্চম শ্রেণী কি ইয়াত আজিল তই অকমান চিন্তা যা শুনা নাই প্রোগ্রাম কি তোমার পিছুৱা তৃতীয় শ্রেণী পিছুৱাই গৈ থাক আৰু পিছুৱা এই সিদ্ধা কৰ নাই তলা দে খোলা আছে কোনে দেখা পাইছ পাক গতে খোলা আছে কোনে দেখা পাইছ হাত দান এনেকা দিয়া কোন দিয়া পেলাই দিবা হা যা ওই আজি ওই তলা মারি অসম্পূর্ণ মাথা তলা মারি তো কৃষ্ণ হিতো পারি
ঐ তোমালোকৰ এই যে মহৎলোকৰ বাণী মানে কি এনেকৈ থাক ছাগলীয়ে হেৰি কৰা নিচিনা অলপ আস্তিকে ভালদৰে ক'বাচোন আমি বুজিয়ে পোৱা নাই কথা কৈছা নে কিবা কৰিছা আকৌ দে মহৎলোকৰ বাণী মহাত্মা গান্ধীয়ে কৈছিল যি লাভে মাগে কথা মানুহে কৰে লাভে বিপদে পৰে জীৱনৰ সংকটে কৈছিল এখত সময় ডাঙৰ নহয় লাচিত বৰফুকনে কৈছিল মাতাতে মানুহ নাই জ্বৰ নাই এয়া পিটিকিলে ভাগে আবুদিলে নাভাগে এটা কি দে কি কৈ চলি আছে আহোমসকলে অসমত কিমান বছৰ ৰাজত্ব কৰিছিল পৰিবহৰ প্ৰশ্ন আহোমসকলে অসমত কিমান বছৰ ৰাজত্ব কৰিছিল কোনেও নাজানা মনত ৰাখিবি প্ৰায় 600 বছৰ আহোমসকলে অসমত কিমান বছৰ ৰাজত্ব কৰিছিল প্ৰায় 600 বছৰ জাতীয় পতাকাৰ ৰং কেইটা আৰু কি 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 ওপৰত গৰুৱা মাজত বগা তলত সেউজীয়া এনেকৈ ক'ব লাগিব পৰীক্ষাত আহিলে এনেকৈ প্ৰশ্ন উত্তৰটো লিখিব লাগিব জাতীয় পতাকাৰ ৰং তিনিটা ওপৰত গৰুৱা মাজত বগা তলত সেউজীয়া জাতীয় পতাকাৰ মাজৰ বস্তুটোৰ নাম কি মাজত থকা বস্তুটোৰ নাম কি অশোক চক্ৰত কিমানডাল দণ্ড থাকে অশোক চক্ৰৰ ৰংটো কেনেকুৱা গাঢ় নীলা এতিয়া দিয়ে তহঁতে দুই এটা দিয়ে এইবিলাক মনত ৰাখিবি ভাৰতত কিমানটা বিমানবন্দৰ আছে পঢ়িছ প্ৰশ্নটো আছে কিতাপত কোনে নোৱাৰে এইটো তই কৈ দে 12টা তো মুখস্থ আছে কিতাপত আছে 12টা এটা কৈ দে 12টার একটা প্রধান বিমানবন্দর কি পড়িছে প্রশ্নটা আছে একটা নাম কই দে হ্যাঁ তো বিমানবন্দর 12টা আছে একটা নাম কই দ্বিতীয় মনত আয় মানে জটিল প্রশ্ন কব নালাগে কিন্তু উত্তর মই যিয়ে কব তেও জানিব লাগিব আৰু বেলেগে জানিব লাগিব কোনে নোৱাৰিলে যিয়ে কৈছে সেই উত্তৰটো কব লাগিব তো অসমৰ এটা আছে এটি কৈ দিলে হ'ব ভাৰতৰ বিল অসমৰ এটা এইটো হয় বৰঝাৰ বিমান বন্দৰ আমাৰ অসমত কেইবাটা বিমান বন্দৰ আছে তাৰ ভিতৰত বৰঝাৰ লোকপ্ৰিয় আন্তৰ্জাতিক বিমান বন্দৰ মনত থাকিব বাকীবিলাক মুখস্থ কৰিব দে আৰু এক দুটা দে পাঁচ মগা আৰু এটা ক বেলেগে ক জলদি ক রোজ টুকা ভাই আছে দে দে বেলেগে
ৰাজধানী সিদিনা কৈছিলো নখ দি গল কাটি আহি দিয়া সংকল্প দিয়া কাটি আনিবি নতুন ব্লেডি কাটি বহুত কিখন স্কুল আহিছিলে তাৰ ভিতৰত আমাৰ বিদ্যালয় তৃতীয় স্থান লাভ কৰিছে গম পাইছা এইটো কিখন সঁজুলি বনোৱা এইটো সুখৰ খবৰ ভাল খবৰ হয় নহয় গতিকে বাইদেৱে যথেষ্ট কৰিছিল তাৰ কাৰণে তোমালোকে এটা ক্লেপ দি দিয়াচোন শিক্ষাৰ সঁজুলি বুজিছানে তহঁতে পাঠদান কৰিলে সঁজুলি লাগে এইবিলাক বাইদেৱে কষ্ট কৰি বনাইছে মই বস্তুখিনি যোগান দিছোঁ তেওঁ বনাইছে আমাৰ তৃতীয় স্থান পাইছে 10খন স্কুলৰ ভিতৰত বঁটা দিছে বঁটাটো ৰৈ গ'ল ট্ৰফি দিছে মানপত্ৰ দিছে দেখা